আমি যেতিয়া এটা ফল চুবাই খাওঁ সেই ফলটোৰ পৰা আমাৰ শৰীৰে যিখিনি নিউট্ৰিয়েন্টছ পায় বা মিনাৰেলছ পায় সেই একেটা ফলেই মই যদি চেপি তাৰ ৰসটো এটা গ্লাছত লৈ গ্লাছৰ পৰা খাওঁ সেই ৰসখিনিত বাৰু নিউট্ৰিয়েন্টছ আৰু মিনাৰেলছ থাকেনে নে নিউট্ৰিয়েন্টছ আৰু মিনাৰেলছখিনি ধ্বংস হৈ যায় আপোনালোকৰ মতে নিউট্ৰিয়েন্টছ থাকে নে নাথাকে কমেন্ট সেকশনত জনাব আৰু মোৰ উত্তৰটো হৈছে আমি ফলটো চুবাই খাওঁতে যিখিনি মিনাৰেলছ আৰু নিউট্ৰিয়েন্টছ পাওঁ সেই একেটা ফলে যদি জুচ কৰি খাওঁ সেই জুচতো একেই মিনাৰেলছ আৰু নিউট্ৰিয়েন্টছ থাকে মাত্ৰ নাথাকে ডায়েটাৰী ফাইবাৰ কিন্তু আমি যদি জুচ গিলাছ খাওঁতে কেইটামান মডিফিকেশ্যন কৰিব পাৰোঁ এই জুচ গিলাছৰ পৰাও আমি সমানে লাভৱান হ'ব পাৰোঁ আমি যেতিয়া এটা ফল চুবাই খাওঁ সেই চুবাই থকাৰ সময়ত কি হয় মুখত থকা চেলাইভা আৰু এনজাইমখিনি সেই ফ্ৰুটখিনিৰ লগত মিক্স হৈ যায় আৰু মিক্স হৈ যোৱাৰ কাৰণে কি হয় এই ফ্ৰুটখিনি ভালকৈ হজম হয় আমাৰ গেছৰ প্ৰব্লেম নহয় আমাৰ এচিডিটিৰ প্ৰব্লেম নহয় কিন্তু আমি জুচ গিলাছ যেতিয়া খাওঁ খুব কম সময়ৰ কাৰণে মুখত জুচখিনি থাকে তাৰ কাৰণে কি হয় আমাৰ চেলাইভা আৰু এনজাইমখিনি ভালকৈ জুচত মিক্স হ'ব নোৱাৰে সেয়েহে বহুতৰে জুচ খালে এচিডিটি হ'ব পাৰে গেছ হ'ব পাৰে আজিৰ পৰা আপোনালোকে যদি জুচ খাই মুখত অলপ দেৰি থ'ব যাতে আমাৰ এনজাইম আৰু চেলাইভাখিনি জুচত মিক্স হৈ যায় তাৰপিছত আপোনালোকে গিলি দিব নেক্সটটো হৈছে আমাৰ গোটা ফ্ৰুটটো ডায়েটাৰী ফাইবাৰ থকাৰ কাৰণে আমি গিলি দিব নোৱাৰোঁ আমি চুবাব লাগে আৰু এটা ফ্ৰুট খাওঁতে মিনিমাম আমাৰ 5 মিনিটমান সময় লাগে কিন্তু একেটা ফ্ৰুটৰ পৰা আমি এগিলাছ যদি জুচ বনাই খাওঁ আমি নিমিষতে 1 মিনিটতকৈও কম সময়ৰ ভিতৰত গোটেই গিলাছ জুচ খাই দিওঁ আৰু তাৰ কাৰণে কি হয় আমাৰ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বাঢ়ি যাব পাৰে আমাৰ ব্লাড চুগাৰ লেভেল সাডেনলি বাঢ়ি যাব পাৰে এইটো বস্তু যাতে নহয় তাৰ কাৰণেও আপোনালোকে এগিলাছ জুচ যেতিয়া খাব মিনিমাম আপোনালোকে 5 পৰা 10 মিনিট সময়ৰ ভিতৰত লাহে লাহে জুচ গিলাছ খাব দিনটোত আপোনালোকে ডাঙৰ ফ্ৰুট হ'লে এটা সৰু ফ্ৰুট হ'লে দুটা খাব পাৰে আৰু জুচ আপোনালোকে দিনটোত 160 ml খালে কোনো আপোনালোকৰ বিপদ নহয় অৱশেষত আজিও যদি আপুনি কোনোবা হস্পিটেলত এডমিট হয় আপোনাক অকণমান হ'লেও ফ্ৰেছ ফ্ৰুট জুচ খাব দিয়ে মই পেকেটৰ জুচৰ কথা কোৱা নাই কিন্তু আমি যদি কেইটামান মডিফিকেশ্যন কৰি ফ্ৰেছ ফ্ৰুট জুচো খাওঁ তাৰ পৰাও আমি সমানেই লাভৱান হ'ব পাৰোঁ গতিকে আপোনালোকে ঘৰত চেপি পেলাই ফলৰ ৰস খাবলৈ ভয় নকৰিব